মৰমৰ কণিহঁত আটাই মৰম ল'বা। ইতিমধ্যে তোমালোকলৈ মই ঘৰচীয়া জন্তু, বনৰীয়া জন্তু এইবোৰৰ এটি ভিডিঅ' প্ৰেৰণ কৰিলোঁ নহয় জানো, আৰু ব্যঞ্জন বৰ্ণ সম্পৰ্কেও আমি এটি ভিডিঅ' তোমালোকলৈ প্ৰেৰণ কৰিছিলোঁ নহয় জানো। ইতিমধ্যে স্বৰবৰ্ণ ব্যৱহাৰ কৰি যিবোৰ পদ্য আছিলে সেইবোৰ আমি শেষ কৰিছোঁ গাই নহয়নে। তোমালোকে সেইবোৰ মনত ৰাখিবা পঢ়াৰ আখৰাৰ কিতাপখনৰ। আজি মই তোমালোকক ব্যঞ্জন বৰ্ণৰ ব্যৱহাৰ হোৱা প্ৰথমটো পদ্য আৰম্ভ কৰিম পঢ়াৰ আখৰাৰ। তোমালোক সকলোৱে এই কিতাপখন উলিয়াই লৈ ককাৰ কল পদ্যটো মেলি লোৱাচোন। আৰু ইয়াত কি আখৰটো বেছিকৈ আছে, ব্যঞ্জন বৰ্ণৰ ক আখৰটো নহয়নে। তোমালোকে ক আখৰটোত গোল কৰি যাবা। মই ইয়াত গুলপীয়া ৰঙৰ পেঞ্চিলেৰে ক আখৰটোত গোল গোল কৰি থৈছোঁ। তোমালোকেও এনেদৰে পঢ়ি যাওঁতে এতিয়া গোল কৰি যাবা দেই। এতিয়া মন দিয়াচোন, মই কেনেদৰে পঢ়োঁ তোমালোকেও তেনেদৰে মনোযোগ দি পঢ়ি পেলাই পদ্যবোৰ মনত ৰাখিবলৈ যত্ন কৰিবা দেই। আকৌ নহ'লে পৰীক্ষা ল'ম যেতিয়া নহ'লে দিগদাৰ হ'ব নহয় জানো। এতিয়া আহাচোন পদ্যটোৰ মাজলৈ যাওঁ। ইয়াত কি আছে, ককাৰ কল। ককাই আনিলে কল, সঁচা সঁচি কল দেই নহয় নকল। ধান কলো নহয় পিছে কেঁচা পোৰা কল। কাটি কাটি ভাজি খাই চকল চকল। কল খাই ককাৰ হ'ল পেট বিকল। ককাইহে কোৱা কথা কলো অবিকল নহয়নে। কি বুলি কৈছে, ককাই, তোমালোকৰো ককা আছে চাগে নহয় জানো। দেউতাৰ দেউতাক বা মাৰ দেউতাকক আমি ককা বুলি সম্বোধন কৰোঁ নহয়নে। ককাই কি কৈছে, কল কিনি আনিলে আৰু কৈছে, ইয়াত দেখুৱাইছে মিছামিচি কল নহয় কিন্তু সঁচা সঁচি কল নহয়নে। আৰু কি কৈছে, ধান কলো নহয় পিছে কেঁচা পোৰা কল। কাটি কাটি ভাজি খাই চকল চকল। তোমালোকে খোৱানে নাই কাচকল? কাচকল বুলিও কওঁ আমি নহয় জানো পোৰা কলক। চকল চকল কৰি তেলত ভাজি চিপছৰ নিচিনাকৈ খাই মজা লাগে নহয় জানো। চিপছ খোৱাতকৈ কিন্তু কাচকল খোৱাই ভাল। তাৰপিছত কি কৈছে, কল খাই ককাৰ হ'ল পেট বিকল। পেট বিকল মানে কি, বেয়া হোৱা। কল খাই ককাৰ পেট বেয়া হ'ল বুলি কৈছে। তাৰপিছত কি কৈছে, ককাইহে কোৱা কথা কলো বিকল। আৰু কৈছে যে এইটো কিন্তু ককাই কোৱাহে কথা। ককাই যেনেদৰে কৈছে তেনেদৰেই কৈছোঁ বুলি কৈছে। অবিকল মানে একদম একেধৰণে হ'ল। ভাল লাগিলে নে কবিতাটো? এতিয়া আমি আকৌ খ বৰ্ণটো ব্যৱহাৰ হোৱা কবিতাটোও গাই থওঁ নহয়নে। তেতিয়া তোমালোকে মনত ৰাখিবলৈ সুবিধা হ'ব নহয় জানো। ইয়াত কি আছে, খালৈ ভাঙিৰ নাচ। দিখৰ পাৰত উখল মাখল খালৈ ভাঙি মাছ। গড় গঞা গঙা টোপ দিছে বিহু নাচ। খল খলাই শিঙি আহিল ৰাখি দীঘল দাড়ি। খপ জপাই কাৱৈ আহিল লগত আহিল আৰি। আহিলে দল মাছমৰীয়া পল জুলুকি লৈ। খালৈত উঠি খালৈ ভাঙি আখল পালে গৈ। খালৈ চিনি পোৱানে নাই তোমালোকে? এইটো খালৈ চোৱা, ছবি দি দিছে দেখিছানে। আৰু মাছবোৰৰ নামো আছে নহয় জানো, নহয়নে। এইটো এটা খালৈ ছবি দিছে নহয় জানো। তাৰপিছত আৰু মাছবোৰৰ কথা এদিন আমি আগৰ ক্লাছত পাতিছিলোঁ নহয় জানো। আৰু সেই মাছবোৰৰ কথাই ইয়াত আছে আৰু মই ছবিও দি দিছিলোঁ। গতিকে তোমালোকৰ বুজিবলৈ নিশ্চয় অসুবিধা হোৱা নাই। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। পিছৰ ক্লাছত আকৌ আমি পিছৰ বৰ্ণকেইটা ব্যৱহাৰ হোৱা পদ্যবোৰ গাম। আজিলৈ মৰমৰে আহোঁ। ভালে থাকা। ধন্যবাদ।